পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অক্ষুণ্ণ কংগ্ৰেছত ৪২ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাত আছে ইজনৰ পিছত সিজন বিধায়ক পুত্ৰৰ নাম। চামগুৰিত প্ৰাৰ্থিত্ব লাভ ৰকিবুল পুত্ৰ তানজিল হুছেইনৰ। মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ টিকট লাভ। চাবুৱা লাহোৱাল সমষ্টিত পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰক প্ৰাৰ্থিত্ব লাভ। ২৬ৰ নিৰ্বাচনৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছে। ৪২টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সন্মুখীন হৈছে বিৰোধী দল কংগ্ৰেছ। পূৰ্বৰ পৰা কংগ্ৰেছৰ ভিতৰত থকা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে বৰ্তমান মৃত্যুৰ দুৱাৰদলিত থিয় হোৱা কংগ্ৰেছ দলে পূৰ্বৰ ভুলৰ পৰা শিক্ষা লোৱা নাই। সেই কথাই যেন পুনৰ প্ৰমাণ কৰিলে শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ তালিকাই। এই তালিকাত সন্নিৱিষ্ট ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাৰ পুত্ৰৰ নাম, যাক লৈ এতিয়া নিজৰ দলৰ ভিতৰ চৰাতে আৰম্ভ হৈছে আভ্যন্তৰীণ সংঘাতৰ। কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ প্ৰতিফলন বুলি তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। ঘোষণাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ হাতত পৰিছিল কংগ্ৰেছৰ তালিকা। কংগ্ৰেছৰ লিষ্টখনত তাত অকল বাপেকৰ পুতেক আৰু জীয়েকসকলে আছে। এখন লিষ্ট বুলিও ক'ব পাৰে বা উত্তৰাধিকাৰীৰ তালিকা বুলিও ক'ব পাৰে। মই লিষ্ট বুলি নকওঁ, মই এখন উত্তৰাধিকাৰী তালিকা বুলি ক'ম। তাত আপোনালোকে যদি চাই সাধাৰণ কংগ্ৰেছ কৰ্মীটো নাই। গতিকে বিজেপিৰ লিষ্টখনত কিন্তু আপোনালোকে সাধাৰণ বিজেপিৰ কাৰ্যকৰ্তাক পাব। কংগ্ৰেছৰ লিষ্টখন মই ওলোৱাৰ আপোনালোকে পোৱাৰ আগতে গুৱাহাটীৰ এজন সম্পাদকলৈকে মই পঠাই দিছিলোঁ যে এইখন লিষ্ট, কাৰণ মোৰো তাতে ট্ৰেক আছে, মই ট্ৰেক এটা মেইনটেইন কৰোঁ। আৰু তেওঁলোকৰ লিষ্টখনত নতুনত্বও নাই, খালি পৰিয়ালতন্ত্ৰই সোমাই আছে।